মিয়াৰ বহুত দুৰ্ভাগ্য, মিয়াই কংগ্ৰেছক টকাও দিব লাগে, ভোটো দিব লাগে, এভিকশ্যনো খাব লাগে। বাংলাদেশী মুছলমানৰ সংখ্যা প্ৰায় 40% স্পৰ্শ কৰিব। সন্দেহযুক্ত মিয়া মুছলমানৰ ভোট আমি কাটিব পাৰোঁ। আমি আমাৰ গোটেই BLA সকলক নিৰ্দেশ দিছোঁ, যদি সন্দেহযুক্ত মানুহৰ নাম দেখে আপোনালোকে কমপ্লেইন দিব। কংগ্ৰেছ দলৰো স্বাধীনতা আছে, কংগ্ৰেছ দলেও কমপ্লেইন দিব পাৰে। আৰু কাবাৰ নাম যদি উঠা নাই, কংগ্ৰেছ দলে নাম উঠাবৰ কাৰণেও আবেদন কৰিব পাৰে। বিজেপিৰ যি স্বাধীনতা আছে, একে স্বাধীনতা কংগ্ৰেছৰো আছে, ৰাইজৰ দলৰো আছে আৰু CPM CPIৰো আছে। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে কথাটো নকৰি 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ প্ৰপত্ৰ ব্যৱহাৰ কৰিব। কংগ্ৰেছৰ প্ৰাসংগিকতাটো ক'ত আছে অসমত? অবৈধ বাংলাদেশীৰ ভোটক বাদ দিলে কোনজন খিলঞ্জীয়া মানুহে কংগ্ৰেছক ভোট দিয়ে? মিয়াৰ বহুত দুৰ্ভাগ্য, মিয়াই কংগ্ৰেছক টকাও দিব লাগে, ভোটো দিব লাগে, এভিকশ্যনো খাব লাগে। গতিকে মিয়াৰ দুৰ্ভাগ্য। আৰু চাওক, আপোনালোকে কোনো কেণ্ডিডেটৰ হিণ্ট মই আপোনালোকক দিব নোৱাৰোঁ। য'ত ক'ব পাৰি তাত মই ডাইৰেক্ট ক'ম, কিন্তু হিণ্ট দিয়াটো মোৰ স্বভাৱত নপৰে। কালি যেনেকৈ ঢকুৱাখানা নৱদলেৰ কথাটো স্পষ্ট কৰি মই কৈ আহিছোঁ, আজি ইয়াতে মানৱ ডেকাৰ কথাটো মই স্পষ্ট কৰি কৈছোঁ। হিণ্ট দিয়া মোৰ কাম নহয়। ৰঙা নদীত গৈ যদি পৰিৱেশ দেখোঁ, কাৰোবাৰ কথা কম, নহ'লে নকওঁ। গতিকে ইয়াতে সাংবাদিকক হিন্দীটো কোনো লাভ নাই। ইয়াৰ নামটো কলা কম, বগা কম, বেঙুনীয়া কম আৰু 10 জনৰ নাম হ'ব, কিন্তু যোন উঠিব তাক আমি ডাইৰেক্টলি কম, কোৱাত কি আপত্তি আছে? অসমৰ কাৰণে আৰু দুৰ্ভাগ্যৰ বাতৰি কঢ়িয়াই আনিব। বাংলাদেশী মুছলমানৰ সংখ্যা প্ৰায় 40% স্পৰ্শ কৰিব।